নমস্কাৰ বন্ধুসকল, আসাম কেৰিয়াৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এডিআৰই স্কিল টেষ্ট আৰু ভাইভাৰ কাৰণে এইখিনি কথা ক'লে আমাৰ মুখ্যমন্ত্ৰী মহোদয়। ইলেকশ্যনৰ পিছতে এডিআৰই স্কিল টেষ্ট আৰু ভাইভা হ'ব। এপ্ৰিল মে'টো আমাৰ ইলেকশ্যনতে যাব। ইলেকশ্যনৰ গোটেইখিনি প্ৰচেছ কমপ্লিট হওঁতে আমাৰ এপ্ৰিল মে' গোটেইখিনি টাইম লাগিব। জুনৰ ফাৰ্ষ্ট উইকৰ পৰা আমাৰ এডিআৰই স্কিল টেষ্ট আৰু ভাইভাৰ প্ৰচেছ ষ্টাৰ্ট হ'ব। আৰু গোটেইখিনি প্ৰচেছ কমপ্লিট হওঁতে ধৰক 1 মাহ 1.5 মাহ সময় লাগিব। আৰু তাৰপিছতে আমাৰ অক্টোবৰৰ ফাৰ্ষ্ট উইকত অৰ্থাৎ 10 তাৰিখে এপইণ্টমেণ্ট লেটাৰ দিব বুলি কৈছে। আৰু তাৰপিছতে আমাৰ নতুনকৈ যিটো এডিআৰই 3.0 বুলি ক'ব পাৰি, এডিআৰই 3.0 কাৰণে যিটো আমাৰ নটিফিকেশ্যন ৰিলিজ কৰিব। চ' এই গোটেইখিনিৰ পৰা এটা কথাই জানিব পাৰি যে এডিআৰই স্কিল টেষ্ট আৰু ভাইভাৰ কাৰণে যিসকলে এপিয়াৰ কৰিব তেওঁলোকৰ হাতত 1.5 মাহ সময় আছে, মিনিমাম 1.5 মাহ আছে, 1.5 মাহৰ বেছি হ'ব পাৰে। আৰু যিসকলে নতুনকৈ আকৌ এডিআৰই 3.0 কাৰণে পঢ়ি আছে, প্ৰিপাৰেশ্যন কৰি আছে, তেওঁলোকৰ হাতত 6-7 মাহ সময় আছে। চ' এই 6-7 মাহ আপোনালোকে প্ৰিপাৰেশ্যন কৰিব পাৰে, একদম ভালকৈ প্ৰিপাৰেশ্যন কৰিব পাৰে। আৰু যিসকলে অলপ মাৰ্কৰ কাৰণে এডিআৰই 2.0ত ৰৈ গ'ল তেওঁলোকৰ কাৰণে বেষ্ট অপৰচুনিটি, তেওঁলোকে ভালকৈ প্ৰিপাৰেশ্যন কৰক। আপোনালোকৰ অলৰেডি প্ৰিপাৰেশ্যন আছেই, আৰু এই 6-7 মাহ আৰু ভালকৈ কৰক আপোনালোকে 3.0 কাৰণে। আৰু স্কিল টেষ্টসকলৰ কাৰণে 1.5 মাহ সময় আছে, মিনিমাম 1.5 মাহ আছে, 1.5 মাহতকৈ বেছিয়ে হ'ব। চ' আপোনালোকে প্ৰেক্টিছ কৰক। আৰু এইখিনি আছিল আমাৰ মেইন কথাখিনি। এডিআৰই স্কিল টেষ্ট আৰু ভাইভাসকলৰ কাৰণে 1.5 মাহ সময় আছে, আৰু নতুনকৈ দিয়াসকলৰ কাৰণে 6-7 মাহ সময় আছে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক নিজৰ বন্ধুবৰ্গৰ লগত, যিসকলে এপিয়াৰ কৰিব আৰু নতুনকৈ এক্সাম দিব তেওঁলোকৰ লগতো কথাটো শ্বেয়াৰ কৰক। আৰু এনেকুৱা ভিডিঅ'বিলাক পাই থাকিব বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' ফ্ৰেণ্ডছ, থেংকছ ফৰ ৱাচিং।